So, আজি চাম চেপ্টাৰ সেকশনিং। সেকশনিং কি হয়? ইটস এ প্ৰচেছ অফ ভিজুৱেলাইজিং ইণ্টাৰনেল পাৰ্ট অফ এন অবজেক্ট। মানে ইটস এ প্ৰচেছ বা ইটস এ প্ৰচেছ অফ ভিজুৱেলাইজিং দ্য ইণ্টাৰনেল পাৰ্ট অফ এন অবজেক্ট। বা এইটো যদি আমি ইঞ্জিনিয়াৰিং ড্ৰয়িঙত ৰিপ্ৰেজেণ্ট কৰোঁ বা কওঁ, মানে কি যিকোনো অবজেক্ট এটা যদি অবজেক্ট এটা আছে, সেই অবজেক্টটো ছাপ'জ এই বল এটা, ছাপ'জ ইণ্টাৰনেল হোল এটা আছে। এই বলটোৰ ভিতৰত কি আছে ইঞ্জিনিয়াৰিং ড্ৰয়িঙত দেখাব লাগিলে আমি কি কৰিম? ইয়াক মাজেদি কাটি দিম, হয়নে? আমি মাজেদি কাটি দেখাব লাগিব ড্ৰয়িঙৰ ভিতৰত কি আছে। ফিজিকেলটো আমি এনেকৈ খুলি মেলি চাব পাৰোঁ, কিন্তু তুমি ইঞ্জিনিয়াৰিং ড্ৰয়িঙত দেখুৱাৰ কাৰণে, এখন কাগজত দেখুৱাৰ কাৰণে কি কৰোঁ? আমি সেকশনিং কৰোঁ। মানে ইয়াক ইমেজিন কৰোঁ যে আমি মাজেদি এটা ইমেজিনেৰী প্লেন এটা দি মাজেদি কাটি দিলোঁ। কাটি দিলে যেনেকুৱা দেখিব সেইটোকে আমি বা আমি অৰ্থগ্ৰাফিক ভিউ পাইছোঁ ন, টপ ভিউ, ছাইড ভিউ, সেই ভিউত আমি ৰিপ্ৰেজেণ্ট কৰি দেখাওঁ। এইটো হৈছে সেকশনিং। চ' যেনেকৈ ইয়াত এটা এক্সাম্পল চোৱা, এইটো ছাপ'জ এই দুটা বস্তু জইন কৰি ধৰা সেনেকুৱা বস্তু আছে। ইয়াৰ ভিতৰত যদি আমি চাব লাগিল তো আমি কি কৰোঁ? এই কাটিং প্লেন দেখিছা, এটা কাটিং প্লেন লিখা আছে। কাটিং প্লেনটো এটা ইমেজিনেৰী প্লেন, এইটো সঁচা লাইফত নাথাকে। ছাপ'জ ইমেজিনেৰী, ইটোৰ ভিতৰতে কি আছে চাব লাগিলে আমি কি কৰিম? আমি এইটোক মাজেদি কাটিব লাগিব, হয়নে? সেই যোনটো কাটিম নহয় সেইটোকে কয় কাটিং প্লেন। সেই মাজেদি আমি কাটিলোঁ ইয়াক, এইটো হ'ল ইমেজিনেৰী। কাটিং প্লেনটো হ'ল ইমেজিনেৰী। সেই মাজেদি কাটিম নহয়, কাটি এই পাৰ্টটো ওলাই দিম। এই পাৰ্টটো ওলাই ইফালেদি চালে যি দেখিম সেইটোকে আমি ৰিপ্ৰেজেণ্ট কৰিম। সেইটোৱে হৈছে সেই ডেট প্ৰচেছ ইজ কল্ড সেকশনিং, হয়নে? এইটোক যদি আমি ইনহেলাৰটোকে যদি আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে, চ' আমি কি কৰিম? ইয়াক মাজেদি কাটিম, ভিতৰত কি আছে চাবৰ কাৰণে, হয়নে? মাজেদি কাটিম। সেই যোনটো কাটিম সেইটোক কাটিং প্লেন বা সেকশন প্লেনো কোৱা যায়। এই যদি এইখিনি পাৰ্টটো যদি আমি ইফালৰ পৰা চাব লাগে, এই পাৰ্টটো গুচাই দিম, গুচাই দি এনেকৈ চাম, আৰু তাৰ ভিতৰত যোনটো আমি দেখি পাম ন, সেইটো যোনটো আঁকিম সেইটোৱে হৈছে সেকশনিং। সেই প্ৰচেছটোকে হৈছে সেকশনিং। সেকশনিং কি থাকে? বেলেগ বেলেগ টাইপছ আছে। ইয়াত চোৱা, সেকশনিং দেখিছেনে? সেকশন ভিউ মানে এইটো সেকশন, এইটো মানে এই কাটিলে, এই পাৰ্টটো কাটাৰ পিছত এইটো ৰিমুভ কৰিলে, পাৰ্টটো ৰিমুভ কৰাৰ পিছত যি বস্তু দেখি পাবা নহয় সেইটোকে আমি দেখাওঁ। আৰু যোনখিনি কাটোং নহয়, যোনখিনি বস্তু আমি কাটোং সেইটো আমি হেচিং দি দেখাওঁ। এই হেচিং পাইছিলা এছেম্বলি ড্ৰয়িং চয়িঙতো তুমি পাইছিলা, বা তুমি সেকশন আমি হেচিঙেদি দেখাওঁ। মানে আমি এইখিনি বস্তু কাটা গৈছে, এইখিনি বস্তু কাটা নাই, এইখিনি বস্তু কাটা গৈছে। দেখিছা, এইটোতো কাট, এইটো ভিতৰত আছে, হয়নে? সেকশন প্লেনৰ এইটো ভিতৰত আছে, এইখিনিহে কাটা গৈছে আমাৰ, হয়নে? সেইকাৰণে এইখিনি সেকশনিং। চ' এইটো কি হয়? ইফালৰ পৰা গ'লে ছাইড ভিউ, আৰু ইফালৰ পৰা গ'লে টপ ভিউ। তাৰপিছত টাইপছ অফ সেকশনিং। সেকশনিং কি হয়? ফুল সেকশন। ফুল সেকশন মানে কি? যিকোনো অবজেক্ট এটাৰ যদি তাক মাজেদি কাটি দিয়া, এইটো এটা অবজেক্টৰ তাক যদি আমি মাজেদি কাটি দিওঁ, পূৰা 50 মাজেদি কাটি দিওঁ, সেইটো হৈছে ফুল সেকশন। তাৰ সেই যদি তাকে যদি আমি আধা কাটোঁ, বা ছাপ'জ ইয়াত দেখিছানে খালি এইটো পাৰ্ট, এইটো কোৱাৰ্টাৰ সেকশন বা হাফ সেকশন বুলি কোৱা যায়। কি হয়? ইয়াৰ খালি এই পাৰ্টটোহে কাটিছে। ফুল সেকশনত কি হয়? এইটোও কাটা দেখাব, এই বস্তুটো কাটা দেখাব, হয়নে? দেখি আছেনে? এই বস্তুটো এইখিনি পাৰ্টও ফুল সেকশনত কি হয়? যেতিয়া মাজেদি আমি কাটোঁ, মাজেদি প্লেনটো দিওঁ, কাটিং প্লেনটো দিওঁ, এই পাৰ্টটো নাইকিয়া কৰি দিব। এইখিনি পাৰ্টটো য'ত তোমাৰ ছাপ'জ এই পাৰ্টটোতো হেচিং এনেকুৱা আহিলেহেঁতেন যদি ফুল সেকশন হয়, যেনেকৈ ইয়াত আহিছে, দেখিছানে? ইয়াত ফুল সেকশন, হয়নে? ফুল সেকশন ইয়াত পূৰা আহিছে, কাৰণ ইয়াত মাজেদি কাটিছে। হাফ সেকশনত কি হয়, বা কোৱাৰ্টাৰ সেকশনত কি হয়? কোৱাৰ্টাৰ সেকশনত খালি এটা কোৱাৰ্টাৰহে কাটা যায়, মানে এটা আৰু এইটোক ড্ৰয়িঙত এই ধৰণে তোমালোকক ড্ৰয়িঙত ৰিপ্ৰেজেণ্ট কৰা যায়। এইটো কি হ'ল? এইকেইটা কি হয়? কাটিং প্লেন। এইটো যদি এই ধৰণে থাকিলেহেঁতেন কাটিং প্লেনটো, এইটো টপ ভিউ, অবজেক্টটোৰ টপ ভিউ। টপ ভিউত কি হয়? ফুল সেকশনত আমি কেনেকৈ দেখাওঁ, মানে এইটো হ'ল ফুল সেকশন। এই যে এৰ' দেখাইছোঁ নহয়, এৰ' মানে ইয়াৰ তলৰ পাৰ্টটো আমি ডিলিট কৰি দিম, আৰু তাৰ এই কাটাৰ পিছত যোনটো পাৰ্ট দেখি পাম ন, সেইটোৱে আমি আঁকিম। গম পাইছা? ছাপ'জ আৰু সদায় এইটো কিবা এটা নাম্বাৰ দি দিয়ে,
এ বি বি বা চি চি তেনেকুৱা এটা নাম্বাৰ দি দিওঁ, চৰি এলফাবেটেদি ৰিপ্ৰেজেণ্ট কৰা যায়। এইটো হৈছে কাটিং প্লেন, এইটো কি হ'ল কাটিং প্লেন। ঠিক একে এইটো হ'ল ফুল ছেকশ্যন। কোৱাৰ্টাৰ ছেকশ্যন বা হাফ ছেকশ্যনত কি হয়, হাফ ছেকশ্যনত এইটো ছাপ'জ টপ ভিউ, এইটো এটা ৰিপ্ৰেজেণ্ট কৰে এ আৰু এ দি ৰিপ্ৰেজেণ্ট কৰে বি, হয়নে? আৰু এইটো যোনটো ছাইডে এৰৰ থাকে ন, ইটো আৰু এইটো ছাইডে এৰৰ আছে, মানে এইখিনি পাৰ্ট আমি ডিলিট কৰি দিম, এইখিনি পাৰ্ট ডিলিট কৰি দিম। আৰু সেইটো ডিলিট কৰি ইফালেদি চালে যি দেখিম ন, আমি ইফালেদি চালে কি দেখিম, এইখিনি পাৰ্ট নাই, এইখিনি পাৰ্ট, যোনখিনি পাৰ্ট নাই নহয় সেইখিনি পাৰ্টখিনি আমি হেচিঙেদি দিওঁ। বুজিছা? ছেকশ্যনিং মানে কি? ছেকশ্যন মানে কি, আমি এটা বস্তু এটা মাজেদি কাটি তাৰ ভিতৰৰ পাৰ্টখিনি যেতিয়া দেখাব লাগে, বা আমি ইঞ্জিনিয়াৰিং ড্ৰয়িঙত কিবা এটা অবজেক্টৰ ভিতৰত কি আছে এইখিনি দেখাব লাগে, তো আমি কি কৰোঁ, সেই ছেকশ্যনিং কৰোঁ। সেই ছেকশ্যনিঙত কি কৰোঁ, আমি সেই বস্তুটো মাজেদি কাটি দিওঁ। সেই যিহেদি কাটোঁ সেইটোক কয় কাটিং প্লেন। সেইটো অবজেক্টটোক মাজেদি কাটি দিওঁ। তাত বেলেগ বেলেগ পজিশ্যনতো আমি কাটিব পাৰোঁ। চাপ'জ ইয়াত নালাগে, আমাৰ এইখিনি জেগাত লাগে, এইখিনিতো কাটিব পাৰোঁ। সেইটোক অফছেট ছেকশ্যন বুলি কোৱা যায়, অফছেট ছেকশ্যনিং কোৱা যায়। বা তোমাৰ চাপ'জ এই কোৱাৰ্টাৰ লাগে, এইটো কোৱাৰ্টাৰ ছেকশ্যন কোৱা যায়, মানে এইখিনি পাৰ্টহে দেখালে হ'ল খালি। এতিয়া আমি কি কৰোঁ, ইয়াত এটা কাটিং প্লেন লওঁ, এইটো দি এটা কাটিং প্লেন লওঁ, মানে দুটা কাটিং প্লেন থাকে ইয়াত, দুটা 90 ডিগ্ৰীত থাকে, দেখিছানে? এইটো এটা কাটিং প্লেন, এইটো এটা কাটিং প্লেন 90 ডিগ্ৰীত থাকে। চ' এইটো এৰত আছে, চ' এই পাৰ্টটো কেঞ্চেল কৰি আমি সেই পাৰ্টটো দেখাওঁ। চ' ইফালৰ পৰা চালে আমি এইটো দেখিম, হয়নে? তাৰ ইটো ছাইডৰ পৰা চালে এইটো দেখিম আমি। তাৰপিছত টাইপছ অফ কাটিং প্লেনত তাৰপিছত নেক্সট কি আছে, কণ্টিগুৱাছ মানে কি, যেনেকৈ এইটো যোন ছাইডেদি যোনটো ইয়াত মানে এটা কাটিং প্লেন নাথাকে, বহুতকেইটা কম্বিনেশ্যন অফ কাটিং প্লেনছ থাকে। মানে কি, এইটো যোনটো ছাইড দেখিছানে, এইটো পাইপটো বেণ্ড, চ' এইটো যোন ছাইডেদি বেণ্ড হৈ যায় আছে, সেইটো ছাইডেদি তাৰ মাজে মাজে কাটিং প্লেনটো কাটি গৈ আছে। এনেকৈ কাটি গ'ল, আৰু সেই ছেকশ্যনটো আমি ইয়াত দেখাই দিলোঁ, ভিতৰত কি আছে দেখাই দিলোঁ। তাৰপিছত তেনেকুৱা বহুত থাকে। এটা ব্ৰকেন, এটা আৰু তোমালোকক আহিব পাৰে মেইন এটা ব্ৰকেন ছেকশ্যন মানে কি, ছাপ'জ এইটো ইয়াৰ কি হয়, এই জাষ্ট এইটো পাৰ্টত ইয়াৰ ভিতৰত ছাপ'জ কিছুমান বস্তু থাকে নহয়, ইয়াত আছেনে, ছাপ'জ এই হেৰিটোৱে, এই লগৰটো বা ছলিড পিচ বুলি ধৰা, কিবা লোহাৰ টুকুৰা কিবা এটা ধৰা, এইটো ছলিড পিচ, আৰু ছলিড পিচত জাষ্ট ইয়াত ড্ৰিল কৰি, ইফালে ড্ৰিল কৰি দিলে, ড্ৰিল কৰি এটা বল্ট এটা সোমাই দিলে। চ' ইয়াক যদি ছেকশ্যনিং কৰি দেখাব লাগে, ইয়াক গোটেইটো ছেকশ্যন নকৰিলে হ'ল, খালি নাটটো এইখিনি জেগাতহে আছে, এইখিনি কাটি আৰু কি লাভ আছে? ইয়াৰ ভিতৰত খালি নাটটো দেখাবৰ কাৰণে এইখিনি জেগাত এইখিনিত ছেকশ্যনিং কৰি দিলে হ'ল আমাৰ। সেইটোকে কয় ব্ৰকেন ছেকশ্যন। মানে কি, জাষ্ট এটা পাৰ্ট এটা কাটি দিছে, কাটি দি তাৰ ভিতৰত কি আছে দেখাইছে। তেনেকৈ নি ছাপ'জ এই নাটটো ইয়াৰ ভিতৰত আছে, এইটো স্ক্ৰু হয় একচুৱেলি, স্ক্ৰুটো ইয়াৰ ভিতৰত আছে। সেই দেখাবৰ কাৰণে কি, এই গোটেই চাপডালৰ ইফালে হেৰি কৰা নাই আৰু, এইটো মাজেদি কাটি দিয়া নাই, কি কৰিছে, জাষ্ট এইখিনি পৰ্চন কাটি তাক দেখাই দিছে যে ইয়াৰ ভিতৰত এটা স্ক্ৰু আছে। এটা কথা মনত ৰাখিবা, কেতিয়াও নেভাৰ ছেকশ্যন কি, বোল্ট কেতিয়াও ছেকশ্যন নকৰিবা, নাট কেতিয়াও ছেকশ্যন নকৰিবা, ৱাশ্বাৰ কেতিয়াও নকৰিবা, তাৰে পিছত হোলছ গম পাইছা, যোনবিলাক এইটো এটা হোল, ইয়াত দেখিছানে, ইয়াততো ছেকশ্যন কৰা নাই, ইয়াতে মাজেদি কাটিলে এইখিনি খালী ৰাখি থৈ দিছে, হয়নে? এইটোক ছেকশ্যন কৰা, এইটো হোল এটা তুমি ছেকশ্যন কৰিব নাই, য'ত একো নাই তুমি কাটিবা কি তাত? ইয়াৰ ভিতৰত ছাপ'জ একোৱে নাই, ইয়াক ছেকশ্যন, এই খালী পৰ্চনটোক ছেকশ্যন কি কৰিবা তুমি? ছেকশ্যন এইখিনিহে কৰিব পাৰিবা, আৰু ইয়াৰ ভিতৰত কি আছে তুমি দেখাব পাৰিবা হেচিং কৰি, গম পালা? চ' বোল্ট ছেকশ্যন নকৰিবা, নাট ছেকশ্যন নকৰিবা, ৱাশ্বাৰ ছেকশ্যন নকৰিবা, হোলছ ছেকশ্যন নকৰিবা। পাছতে পিন দিছে, ছলিড পিনবিলাক কি হয়, তোমাৰ চুলিত তুমি দেখি পাবা, ছাপ'জ কিবা এটা ঘূৰা বস্তুত ফচাই থোৱাৰ কাৰণে আমি কি পঢ়িছিলোঁ নহয়, ঠিক তেনেকৈ কিবিলাকো আমি ছেকশ্যন নকৰোঁ একচুৱেলি। পুলিত যোনবিলাক কি লাগি থাকে, এই গোটেইবিলাক আমি ছেকশ্যন নকৰোঁ মানে কি, আমি হেচিঙেদি নেদেখাওঁ।
এইবিলাক এইটোক পৰা আমি হেচিং কৰা বুলি কওঁনে? হেচিং কৰা মানে যোনটো ছেকশ্যন কাটিছে দেখিছে ইয়াত এটা হোল এটা আছে, এইটো হোলটো আছে হয়নে? এই হোলটো আছে, হোলটো সিহঁতে এৰি দিছে, কিন্তু বাকীখিনি যোনখিনি চলিড পৰ্চন সেই চলিড পৰ্চনখিনি কাটি দিছে। ইয়াত যদি বল্ট এটা থাকিলেহেঁতেন সেইটো বল্টটো এজ এ বল্ট আঁকি থৈ দিলেহেঁতেন, গম পাইছা? ইয়াত যদি বল্ট এটা যদি থাকিল, ছাপ'জ এটা ইমেজিন কৰে ইয়াত এটা বল্ট এটা আছে, নাট বল্ট ছিষ্টেম এটা আছে, নাট বল্ট ছিষ্টেম যদি এনেকুৱা মাজেদি ছেকশ্যনটো যায় তথাপিও বল্টটো কেতিয়াও ছেকশ্যন নকৰে। মনত ৰাখিবা, নাট বল্ট ৱাশ্বাৰ হোল স্পিন স্কিজ এইবিলাক বস্তু কেতিয়াও ছেকশ্যন নকৰে। তাৰপিছত যোনটো পৰ্চন কাটিবা হয়নে, তেনেকৈ ইয়াতে ধৰা এই পৰ্চনটো কাটিছে নহয়, এইটো কাটি পেলাই ভিতৰত কি আছে দেখাইছে, এই বস্তুটো সদায় হেচিং কৰিব লাগে। হেচিংটো কি, সদায় এই দুটা গেপৰ এই দুটা লাইনৰ ভিতৰত মিনিমাম গেপ 3 mm হ'ব লাগিব আৰু এংগেলটো কিমান হ'ব লাগিব 45, মনত ৰাখিবা। এই এংগেলটো সদায় 45 হ'ব আৰু এই দুটা লাইনৰ মাজত গেপটো হ'ব 3 mm। সেইটো হ'ল হেচিঙত। আৰু হেচিং কি হ'ব, ছাপ'জ দুটা যেনেকৈ নিয়াতে এইটো এটা চলিড পাৰ্ট, এইটো এটা বেলেগ পাৰ্ট, এইটো ছাপ'জ পেঞ্চিল এইটো এটা ছেকশ্যন হয়নে, এই গোটেইটো এটা, যদি ইয়াক আমি ইফালৰ পৰা চাব যাওঁ বস্তুটো এনেকুৱা, এইটো এটা পাইপ এটা আছে আৰু ইয়াৰ ওপৰত এটা পাইপ এটা আছে, বস্তুটো এনেকুৱা, গম পাইছা? চ' এইটো এটা কমপ্লিট এটা ইউনিট নে, এইটো এটা কমপ্লিট এটা ইউনিট আৰু এইটো এটা কমপ্লিট এটা ইউনিট, এইটো বি আৰু এইটো এ। ছাপ'জ ইয়াতো এইটো ধৰা এইটো এ এইটো বি, হা দেখি আছানে? অলপ বুজাত দিগদাৰ হ'ব চাগে, ৰ'বা। এইটো বুজিছা যে এইটো ডায়েগ্ৰামত কি হয়, এইটো এটা ছিংগল ইউনিট আৰু এই ওপৰৰ এইটো এটা ছিংগল ইউনিট। তুমি কেনেকৈ ক'ব পাৰা, তাৰ হেচিংটো চাই। হেচিং দেখিছানে, এইটো ছেইম, মই আগতে এবাৰ কৈছিলোঁ যে ছেইম অবজেক্টত ছেইম হেচিং হ'ব, হেচিং কেইটা দেখিছা ছেইম। আৰু চিন্স এইটো বেলেগ এটা অবজেক্ট তো তাৰ হেচিংটো কি উল্টা হ'ব, উল্টা কৰি 40 একে ইয়াৰো কি এই এংগেলটো 45, ইয়াৰ এইটো এংগেল 45 আৰু এই দুটা ডিফাৰেঞ্চ কিমান হ'ব 3 mm। যিমান বেলেগ বেলেগ হেৰি কৰি দিবা হেচিংটো চেঞ্জ কৰি গ'লে হ'ল, এটাক যদি ইফালে দিছা এটাক ইফালে দিবা, এটাক আৰু নেক্সটটো এইটো দিবা, এটা নেক্সট হেচিংটো চেঞ্জ কৰি গ'লে গম পাই যাব ড্ৰয়িঙত যে এইটো হৈছে মানে দুটা বেলেগ বেলেগ অবজেক্ট। নেক্সট আৰু এটা হ'ল ছাপ'জ বস্তু এটা ড্ৰয়িংটো হ'ল অফছেট কাটা গৈছে, ছাপ'জ হা, অফছেট মানে যদি টপ ভিউটো ধৰোঁ, ছাপ'জ বস্তু এটা হ'ল এই দুটা বস্তু, ছাপ'জ এই কিবা এটা বস্তু আৰু এইটো অবজেক্ট এটা, ইয়াত এটা কাটিং প্লেন দিছে এ আৰু ইয়াত এটা কাটিং প্লেন দিছে বি, দেখি আছানে হয়নে? ইয়াত এটা কাটিং প্লেন দিছে। চ' আমি যেতিয়া ড্ৰয়িংটো আঁকিম কি ধৰণে আঁকিম, এনেকুৱা এটা আঁকিম হয়নে, এই পৰ্চনটোৰ কাৰণে, আৰু নেক্সট এইটো পৰ্চনৰ কাৰণে বেলেগ এটা আঁকিম। কিন্তু চিন্স এই দুটা বেলেগ বেলেগ ডিষ্টেঞ্চত আছে নে, এটা পিছত আছে এটা আগত আছে, চ' ইয়াত কি হেচিংটো কি হ'ব এনেকৈ দিলা নহয়, কিন্তু এইটো ছেইম পাৰ্টৰে বস্তু হয়। চ' ইয়াত অলপ অফছেট কৰি দিবা, মানে এইটো বস্তু তেনেকৈ অফছেট কৰা মানে কি দেখিছানে, এইটো লাইনত নাই অলপ তলত কৰি দিছে, এইটো লাইনত নাই অলপ তলত কৰি দিছে। এইটো দি ড্ৰয়িঙত কি গম পাব যে এটাই বস্তু তাত দুটা কাটিং প্লেন আছে, এটা এনেকেন গৈছে এটা এনেকেন গৈছে, গম পাইছা? মেইন ইম্পৰ্টেণ্ট বস্তুটো মনত ৰাখিবা, এইকেইটা কেতিয়াও কাটিং নকৰে। তুমি ইয়াত যদি আমাৰ ইয়াত চোৱা এইটো বস্তু হোল হয়নে, হোলটোক আমাৰ কাটা নাই ছেকশ্যন কৰা নাই, যোনটো চলিড পৰ্চন এইটো চলিড পৰ্চন, বস্তুটো দেখাত এনেকুৱা, অবজেক্টটো এইটো বা এইটো পাইপৰ এৰেঞ্জমেণ্টটো এনেকুৱা। চ' ইয়াত এইটো এটা কাটিং প্লেন নহয়, কাটিং প্লেনত এইটো হোল আহি গ'ল মাজত, তাক এৰি দিছে। এই ভিতৰত এটা হোল আছে হয়নে, সেইটো এৰি দিছে। ইয়াত চোৱা, ইয়াত এইটো হোলটোক এৰি দিছে। নেক্সট কিয় সেইটোৱে ছেকশ্যনিং
এটা কেইটামান এক্সাম্পল চোৱা তোমালোকক যদি ছেকশ্যন আঁকিব দে সাপোজ এইটো অবজেক্টৰে ছেকশ্যনিং কৰে এইটো কি হয় ই এইটো কি হয় এইটো হ'ল কাটিং প্লেন মানে এক্ৰছ দিছ প্লেন তুমি কাটি পেলাই দেখাব লাগিব সাপোজ অবজেক্ট এটাত দিয়ে যে ড্ৰ দি ছেকশ্যন ভিউ অফ ফলোয়িং অবজেক্ট কি হ'ব তোমাক এনেকৈ দি দিছে চ' মানে কি এইটো ফুল ছেকশ্যন হয়নে এইটো ফুল ছেকশ্যন এইটো কি এইটো টপ ভিউ চ' এইটো মানে কি টপ ভিউ ওপৰত আছে মানে কি থাৰ্ড এংগেল প্ৰজেকশ্যন হয়নে মানে ইফালৰ পৰা চাইছোঁ তাৰে পিছত কি আছে এইটো কাটিং প্লেন হয়নে কাটিং প্লেন চ' ইয়াত যোনবিলাক হোল আছে হোলবিলাক চোৱা ইটো হোল আছেনে ইয়াত খালী কৰি দিছে বা ইয়াত ওপৰত চোৱা এইটো তুমি আমাৰ টপ ভিউটো চোৱা এইটো হ'ল এই দিয়া আছে এইটো কি হ'ল কাটিং প্লেন মানে এক্ৰছ দিছ প্লেন আমি যেতিয়া কাটিম যোনটো বস্তু ওলাব সেইটো আমি আঁকিম আমি গম পাইছিলোঁ নাট বল্ট হোলছ ৱাশ্বাৰ এইবিলাক কেতিয়াও আমি ছেকশ্যন নকৰোঁ চ' এইবিলাক তেনেকৈ এৰি দিছে এইটো বস্তু তেনেকৈ এৰি দিছে দেখিছেনে ইয়াত এই বস্তুটো খালী আছেনে এই বস্তুটো এখানে খালী এৰি দিছে এই দুটা বল্ট ইয়াত আছেনে এই বস্তুটো ইয়াত এৰি দিছে এইখিনি চলিড পৰ্চন হয়নে এইখিনি চলিড তোমাক যদি ৰিয়েল লাইফত চাব যোৱা এই বস্তুটো চলিড হয় এই গোটেই বস্তুটো চলিড হয় খালি এইখিনি খালী ইয়াত হোলছ আছে ইয়াত একো নাই চ' য'ত হোলছ আছে এইটো ছেকশ্যন ভিউত কি হয় এইখিনি খালী কৰি দিছে হয়নে এই দুটা হোলছ আছে চ' এইটোত যদি ওপৰৰ পৰা চোৱা এটাইতো দেখিবা কাৰণ ইটোৰ বেক চাইডে আছে এইটো হোল চ' সেইটোতো তুমি আঁকিব নোৱাৰা 2D 3Dত আঁকিব পাৰা কিন্তু 2D ডায়েগ্ৰামত যোনটো আমাৰ অৰ্থ'গ্ৰাফিক হেৰিত আঁকিব নোৱাৰা ভিউত আঁকিব নোৱাৰা চ' কি হ'ল এইটো এক্ৰছ দ্য ছেকশ্যন কাটিলে ন এতিয়া আমি ইফালৰ পৰা চাম কি দেখিম ইয়াৰ কাটা পৰ্চন এই বস্তুটো ওলাই দিলে আমি এনেকুৱা দেখিমনে হয়নে এই ছেকশ্যন দেখিম যোনখিনি চলিড পৰ্চনখিনি কাটি দিছে হেচিং কৰি দিছে আৰু যোনখিনি হোল আছে হোলখিনি তেনেকৈ এৰি দিছে আৰু নেক্সটটোত কি কৰিছে এইটো এটা কাটিং প্লেন দেখিছানে কাটিং প্লেন এক্ৰছ দিছ কাটিব দিছে চ' এইটো যদি আমি কাটি দিওঁ কি দেখিম এইটো টপ ভিউৰ পৰা চোৱা এইটো হৈছে টপ ভিউত কি দেখাইছে এইটো একচুৱেলি 3Dত তোমাক দেখাইছে এইটোত চ' এইটো কিয় টপ ভিউত এইটো হ'ল কাটিং প্লেন চ' এইটো কাটি দিয়াৰ লগে লগে য'ত হোল আছে এইটো হোল হয়নে চ' ইয়াত এইটো হোল ইয়াত এইখিনি এৰি দিছে তাৰে পিছত এই মাজত হোলটো আছে এইটো এৰি দিছে এইখিনি জেগা দেখিছানে এইখিনি খালী জেগা এৰি দিছে বাকী দেখিছা চব ছেইম হেচিং কিহৰ কাৰণে বিকজ ইটছ এ ছেইম মেটেৰিয়েল এই গতিকে ছেইম মেটেৰিয়েল নে এটাই চলিড পিচ এইটোতো এছেম্বলি নহয় তাৰপিছত আৰু এটা কথা তোমাক পাহৰিছোঁ ৰ'বা এই ইয়াত এটা ৱেব বুলিও ধৰি লোৱা এইটোত বল্টছ নাট ৱাশ্বাৰ হোলছ পিনছ আৰু ৱেব এইবিলাকো মানে কেতিয়াও আমি হেৰি নকৰোঁ হেচিং নকৰোঁ যেনেকৈ তুমি আচ্ছা আপত্তিটো বুজাই লওঁ এইটোত দেখিছা এইটোত কি হ'ল কাটিং প্লেনটো এইটো চাইডেদি গৈছেনে চ' ইয়াৰ এই পৰ্চনটো ওলাই দিয়া এইখিনি ইফালে দেখাইছেনে এক্সটো চোৱা মানে কি দিছ ইজ দ্য কাটিং প্লেন এইটো আৰু এইটো হ'ল কাটিং প্লেন এইটো হ'ল এইটো হ'ল এক্স যোনটো ইয়াত এক্স দেখুওৱা গৈছে চ' ইয়াত কি এইটো হ'ল এইটো ভিতৰেদি ইফালৰ পৰা ইফালে হোল এটা আছে হয়নে ইফালৰ পৰা ইফালে হোলটো আছে এই গোটেই হোলটো এৰি দিছে এৰি দিয়াৰ লগে এইটো পাৰ্ট যেতিয়া ওলাই দিছে যোনখিনি চলিড পৰ্চন যোনখিনিত কাটিছে যোনটো প্লেনে যোনখিনি জেগাত কাটিছে সেইখিনিয়ে হেচিং কৰি দিছে এইখিনি চলিড কিয় ৰাখিছে এইখিনি ডিছপাইট ইটছ এ চলিড কিয় এই কাটিং প্লেনৰ বেক চাইডে আছে কাটিং প্লেনৰ বেক চাইডে আছে হয়নে কাটিং প্লেনটো ইয়াতে আছে তাৰ বেক চাইডে আছে এইটো সেইকাৰণে ইটোকটো কাটিং প্লেনেতো ইটোক কাটা নাই এই পৰ্চনটোক কাটা নাই এইটো পৰ্চন যদি ইয়াত এটা বেলেগ কাটিং প্লেন থাকিলেহেঁতেন তেতিয়া তুমি বেলেগ এটা ডায়েগ্ৰামত তোমাৰ দেখালাহেঁতেন যে এইটো বস্তু শ্বেডিং কৰি দেখালাহেঁতেন কাৰণ এইটো ছেইম মেটেৰিয়েল কাৰণ চিন্স কাটিং প্লেনটো আগত আছে আৰু কাটিং প্লেনৰ পিছত আছে তোমাৰ এইখিনি পৰ্চন চ' এইখিনি কি আমি একো নকৰোঁ জাষ্ট আঁকি থৈ দিম হেচিং নকৰোঁ যদি হেচিং কৰি দিয়া ভুল হৈ যাব কাৰণ কিয় কাটিং প্লেনটো সেইটো জেগাতে পাছ হোৱা নাই কাটিং প্লেনটো তাৰ আগেদি পাছ হৈছে তাৰপিছত এইটো বস্তুক কয় ৱেব হয়নে ৱেব আমি কেতিয়াও হেৰি নকৰোঁ ছেকশ্যন নকৰোঁ হোলছ নকৰোঁ যোনবিলাক এইবিলাক হোলছ দেখিছানে
আমি নাট বল্ট আমি ছেকশ্যন নকৰোঁ নাট বল্ট আছেনে ক'ৰবাত যদি আছে মই তোমাক দেখাম ৰ'বা নাই ইয়াত নাই নাট এইটো আমি কি 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 হেৰি নকৰোঁ আচ্ছা মই তোমাক দেখাই দিম বাৰু আচ্ছা এইটো চোৱা এইটো ছেকশ্যনিং কৰিছে দেখিছা ছেকশ্যনিঙত কিন্তু নাট বল্টটো তেনেকৈ এৰি থৈ দিছে কিন্তু নাট বলৰ মাজেদিও কাটিং প্লেনটো গৈছে কিন্তু তথাপিও আমি কি নাট বল্টকেইটা আমি ছেকশ্যনিং নকৰোঁ ৱাশ্বাৰ ছেকশ্যনিং নকৰোঁ হোল ছেকশ্যনিং নকৰোঁ তাৰপিছত ৱেবছ এইবিলাক বস্তুক ৱেব বুলি কোৱা যায় এইবিলাক বস্তুক ৱেব বুলি কোৱা যায় এই ৱেববোৰ দেখিছানে কাটিং প্লেনটো কি এই মাজেদি গৈছেনে এই মাজেদি গৈছেনে কাটিং প্লেনটো এনেকৈ গৈছে ইয়াৰ মাজেদি ইয়াৰ মাজেদি ইয়াৰ মাজেদি ইয়াৰ মাজেদি হয়নে কিন্তু আমি ছেকশ্যনিঙত কি আমি হেৰি কৰা নাই ইয়াত দুটা কাটিং প্লেন আছে এটা এইটো এটা কাটিং প্লেন আৰু এটা এইটো কাটিং প্লেন দেখিছানে চি চি মানে এইটো এটা কাটিং প্লেন ইয়াত এটা কাটিং প্লেন আছে এইটো হ'ল চি চি আৰু এইটো হ'ল এ এ আচ্ছা চ' ইয়াত কি ইয়াত যেতিয়া মাজেদি কাটিং প্লেনটো দিছে আমি কি কি দেখিম এই পৰ্চনটো দেখিমনে ইয়াত হোলছ আছে ইয়াত হোলছ আছে এইখিনি আমি এৰি দিলোঁ ইয়াত ৱেব আছে হয়নে এইখিনি ৱেব যদিও ৱেবটোৰ মাজেদি পাছ হৈছে কিন্তু আমি ৱেব নাকাটোঁ মনত ৱেব নাকাটোঁ আমি চ' সেইকাৰণে এই পৰ্চনটো তেনেকৈ হেচিং কৰা নাই ত' বাকী যোনখিনি চলিড পৰ্চন চিন্স এটাই কমপ্লিট এটা পিচ হয়নে এইটোতো বেলেগ এছেম্বলি কৰা নাই ইয়াৰ ওপৰত আৰু এটা পিচ নাট বল্ট দি টাইট কৰা নাই চিন্স কমপ্লিট এটাই পিচ হয় সেইকাৰণে ছেম হেচিং আৰু হেচিংটো কি 45 ডিগ্ৰী আৰু 3 mm গেপ থাকে গম পালা তাৰপিছত কি হয় এইটো ছেকশ্যন কৰিছেনে চ' ইফালৰ পৰা চালে আমাৰ কি হ'ব এইখিনি ইয়াতো এটা হোল আছে চ' এই হোলটো এৰি দিছে গম পালা তাৰপিছত বল্টত আহোঁ ৰ'বা ইয়াত চাওক কি আমি কি হেচিং নকৰোঁ চ' এইটোত মাজেদি এইটো হ'ল মাজেদি কাটিছে কাটিং প্লেনে চ' মাজেদি কটাৰ পিছত কি আমাৰ এই কিটোতো মাজেদি পাছ হৈছে কিন্তু কি আমি ছেকশ্যন নকৰোঁ চ' ছেকশ্যন নকৰাৰ কাৰণে কি হয় কিটোক আমি এজ ইট ইজ আঁকিম চিন্স ইয়াত ইটো এটা বেলেগ অবজেক্ট ইটো এটা বেলেগ অবজেক্ট হয়নে চ' এই দুটাক আমি কি বেলেগ হেচিঙেদি দেখাইছোঁ মনত ৰাখিব বেলেগ হেচিঙেদি এইটো হ'ল এই দুটা এই ফাৰ্ষ্ট চাপডাল ইয়াত শেষ হৈছে ছেকেণ্ড চাপডাল ইয়াত শেষ হৈছে এইটো গেপ আৰু এইটো কি এইটো কোৱাৰ্টাৰ ছেকশ্যন বা হাফ ছেকশ্যন হয়নে ইফালেদি এটা কাটিং প্লেন গৈছে ইফালেদি কাটিং প্লেন গৈছে এইখিনি পাৰ্টটো গুচাই পেলাই আমি দেখাইছোঁ আৰু ভি ব্লকত মাজেদি কাটিলে চলিডকৈ ইয়াত আমাৰ একো হোল নাই হয়নে ভি ব্লকত একো হোল নাই বা তোমাৰ নাট বল্টত একো ইয়াত যদি নাট বল্ট আমি দেখালোহেঁতেন তেতিয়া আমি এইখিনি পৰ্চন খালি পেলাই ইয়াত গোটেই নাটটো আঁকি দিলোহেঁতেন নাট বল্ট ছিষ্টেমটো আঁকি দিলে কিন্তু চিন্স ইয়াত নাট বল্ট ছেকশ্যন একো নাই নাট বল্ট নাই ডাইৰেক্ট চিন্স চলিড পিচ মাজেদি কাটিলে কি হ'ব আমি ডাইৰেক্ট ইয়াৰ যোনটো যেনেকুৱা কাটিলে যেনেকুৱা দেখিম সেই বস্তুকে আঁকি দিলোঁ ইমেজিনেশ্যন পাৱাৰটো লাগিব দেই ছেকশ্যনিঙত তুমি ভাবিব লাগিব যে ভিতৰত কি আছে কি ধৰণে বস্তুটো দেখাব কাটিলে কেনেকুৱা দেখিম এই বস্তুটো ইমেজিনেশ্যন পাৱাৰটো তোমালোকক লাগিব তাৰপিছত নেক্সট বল্ট ইয়াত নাট বল্ট ছিষ্টেম আছে তাত ছেকশ্যনিং কৰোঁতে কি হ'ল এই নাট বল্টটো আমি এৰি দিছোঁ হয়নে কিন্তু এইটো এটা বেলেগ এইটো ফ্ৰেঞ্চ কাপলিঙৰ তুমি যদি আগত ড্ৰয়িং কৰিছা তেতিয়া তোমালোকে গম পাইছা যে এইটো ফ্ৰেঞ্চ কাপলিঙৰ যেন পাইছোঁ দেই ফ্ৰেঞ্চ কাপলিঙতো তেনেকুৱা আছে দুটা ফ্ৰেঞ্চ যেতিয়া জইন কৰোঁ ছেকশ্যনিং কৰোঁ কি হয় ইফালৰটো বেলেগ হয়নে দুটা বেলেগ হেচিং হৈছে আৰু নাট বল্টটো এজ ইট ইজ থাকিল নাট বল্টত আমি হেচিং বা ছেকশ্যনিং নকৰোঁ গম পালা সেইখিনিয়ে ছেকশ্যনিঙত ক'ব লগা আছিল এবাৰ ভালকৈ চাবা চাই কি বুজি পোৱা নাই মোক ক'লে হ'ল হা থেংক ইউ